বিজনীৰ ভেটাগাঁও নৱনিৰ্মিত ৰবীন্দ্ৰ ভৱন উদ্বোধন বিটিআৰৰ পাৰিষদ মাধৱ চন্দ্ৰ ছেত্ৰীৰ চিৰাঙৰ বিজনীৰ ভেটাগাঁও নবাৰুণ হাইস্কুলৰ প্ৰাংগণত নৱনিৰ্মিত ৰবীন্দ্ৰ ভৱন উদ্বোধন কৰে বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব তথা পাৰিষদ মাধৱ চন্দ্ৰ ছেত্ৰীয়ে। বিটিআৰ পৰিষদীয় চৰকাৰৰ 2023-24 বিত্তীয় বৰ্ষৰ মুঠ 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ৰবীন্দ্ৰ ভৱনটো। বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্যকৰী সভাপতি বৰ্জগোপাল চৰকাৰে আঁতৰা এই অনুষ্ঠানত ভেটাগাঁও নবাৰুণ হাইস্কুলৰ অধ্যক্ষ ৰাখাল মল্লিক, হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি বিমান দাস, বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি মণ্টু দে, বিজনী জিলা UPPLৰ সভাপতি ফণীন বড়ো, বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী সহ অন্যান্য অতিথিবৃন্দ উপস্থিত থাকে। আজি আমাৰ বিজনীৰ চহৰৰ এই ভেটাগাঁও নৱৰত হাইস্কুলৰ প্ৰাংগণত আমি ৰবীন্দ্ৰ ভৱন এটি নিৰ্মাণ কৰি আছোঁ। নিৰ্মাণ কাৰ্যটো সম্পূৰ্ণ হোৱাৰ পিছত আজিৰ এই ইনগ্ৰেশ্যন প্ৰগ্ৰামটো আছিল। বিটিআৰৰ প্ৰধান আমাৰ সকলোৰে সন্মানীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেত আহিব লগা কথা আছিল, কিন্তু বিশেষ কাৰণত তেখেতৰ বেলেগ প্ৰগ্ৰাম থকা বাবে তেখেত আজি ইয়াত উপস্থিত হ'ব পৰা নাই। মই ইয়াত উপস্থিত হৈ তেখেতৰ প্ৰতিনিধি হিচাপে আজি ইয়াত এই ভৱনটো মই আজি ইনগ্ৰেশ্যন কৰিলোঁ। সুন্দৰভাৱে ভৱনটো নিৰ্মাণ কৰা হ'ল। বিটিআৰ চৰকাৰে আজিলৈকে বহু কমিউনিটি মানে হেপিনেছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কমিউনিটিসকলৰ যি এক্সপ্ৰেশ্যন আছে সেই সকলোটো একচেপ্ট কৰি কাম কৰা যি এজেণ্ডাটো হাতত লৈছে, তাৰ এটা ফলস্বৰূপে আজি আমি ৰবীন্দ্ৰ ভৱন গোচেগাঁও, কোকৰাঝাৰ আৰু বিজনীত আমি এটি নিৰ্মাণ কৰিছোঁ। তো সুন্দৰভাৱে ভৱনটো নিৰ্মাণ হৈছে আৰু ইয়াত বিশেষকৈ বিজনী এৰিয়াত আমাৰ যিমান আমাৰ বিশেষকৈ বেংগলী জনগোষ্ঠীৰ আমাৰ দাদা বা ভাইটি বা আমাৰ জনগোষ্ঠীয় যিবিলাক আমাৰ নেতাসকল আছে, বাইদেউসকল আছে, সকলোৱে ভাল পাইছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে কাম কৰি আছে বিটিআৰত সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আগুৱাই যোৱাৰ যে এটা এজেণ্ডাটো বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়াই বনাইছে, তাত সকলোৱে শলাগ লৈছে। আৰু আজি এই ভৱনটো ইয়াত মানে যি উদ্ঘাটনৰ সময়ত সুন্দৰভাৱে সকলোৰে এটা উপস্থিতি মই ইয়াত দেখিছোঁ। গতিকে মই ভাবোঁ আজিৰ দিনত এই ভৱনটো ইয়াত নিৰ্মাণ কৰাৰ পিছত এই ভৱনৰ যি এজেণ্ডা, ইয়াৰ উদ্দেশ্যটো ইয়াত ফুলফিল হৈছে বুলি মই ভাবিছোঁ। আৰু আগন্তুক দিনত আৰু ভালকৈ এই এৰিয়াত বিভিন্ন এই বিজনী চহৰটো আগুৱাই লৈ যোৱাৰ কাৰণে, বিজনী চহৰক ডেভেলপ কৰাৰ কাৰণে আমাৰ চৰকাৰৰ যিবিলাক পলিচিবিলাক আছে এই পলিচিটো ইয়াত আমি ৰূপায়ণ কৰিম। তেতিয়া বিজনী চহৰটো আৰু ভালকৈ ইয়াত গঢ়ি উঠিব। আৰু ইয়াত আমাৰ কমিটিৰ ফালৰ পৰা বিশেষকৈ মানে বেংগলী ফেডাৰেচন মানে ফালৰ পৰা আমাক এটা অনুৰোধ জনাইছে, তেখেতসকলে এটা স্মাৰক পত্ৰ দিছে যে বিজনী চহৰত আমাৰ নেতাজীৰ এটা ষ্টেচু হ'ব লগা আছে। মই তেখেতসকলক আশ্বাসন দিছোঁ, বিটিআৰ প্ৰমুখ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা পাতি বিজনী চহৰৰ মাজমজিয়াত আমাৰ নেতাজীৰ সুভাষ চন্দ্ৰ বসুৰ যে এটা ষ্টেচুটো আমি মানে নিৰ্মাণ কৰিম। আৰু এই নিৰ্মাণ কৰাৰ পিছত সুন্দৰভাৱে নিৰ্মাণ কৰিম, যি ষ্টেচু এটা ৰিফ্লেক্ট কৰিব যে এইটো এৰিয়াত মানে নেতাজী সুভাষ চন্দ্ৰ বসুৰ মানে ফলোৱাৰ্ছটো কিমান আছে। আৰু আমাৰ আজাদ হিন্দ ফৌজৰ যি এটা উদ্দেশ্য, তেখেতৰ যি এটা মানে শ্লোগান বা তেখেতৰ যি এটা আপিল, এইটো ভালকৈ আমাৰ ৰাইজে বুজিব বুলি আমি আজি এই ষ্টেচুটো নিৰ্মাণ কৰাৰ পিছত ইয়াৰ এটা উদ্দেশ্যটো ফুলফিল হৈছে বুলি আমি ধৰি ল'ব পাৰিম।